মেনকা আজি শিৱৰাত্ৰি পূজা মই মাছ মাংস তেল মছলা একো নাখাওঁ আজি পুৰা ব্ৰত ৰাখছো হৰ হৰ মহাদেৱ জয় শম্ভু ভাল কথা কিন্তু মনত ৰাখবি যা বাৰৰ দৰে লোকে চুৰ কৰি পাকঘৰত জিলাপি খা ধৰাত পৰিলি কিন্তু মই এবাৰ তোক মাৰি পেলাম যদি মুখখন বান্ধবা নৰা তেনেহ'লে ব্ৰত ৰখাৰ কথা কিয় কওঁ চি মেনকা কি যে কথা ক মোৰ লাজে লাগি গেল আজি মহাদেৱৰ কাৰণে মই ব্ৰত ৰাখছো প্ৰাণ দি দিম মই একো নাখাওঁ অকল ফল মূলহে খাম বুজি পাইছা নে নাই হৰ হৰ মহাদেৱ হে বাবা তাৰবাৰ মোৰ যি ভুল হ'ল এইবাৰ আৰু মোৰ সেই ভুল নহয় প্ৰভু এইবাৰ মই ভালকে ব্ৰত ৰাখছো প্ৰভু মই একো নাখাওঁ খালি মই ফল মূলটো খাম যোৱাবাৰৰ কাৰণে প্ৰভু আপোনাৰ ওচৰত মই ক্ষমা খুজিছো হৰ হৰ মহাদেৱ ধৰণী ধৰণী কি হৈছে নো ধৰণী মোৰ বিৰাট ভোক লাগছে তাতে খিচিৰি দিছি খিচিৰিত চব্জিও দিছি পাপৰো দিছি পায়সো দিছি জোল খাই জোল বিমল মই আজি খাব নোৱাৰিম দে মোৰ আজি ব্ৰত আছে আৰু এটা কথা খিচাৰীত ঘিউ দিছি নে নাই বা আকৌ ঘিউ ফাটি ঘিউ দিছি লগত আলু ভাজাও আছে খাই বঢ়িয়া পাবি কিন্তু এটা কথা এটা ভাল বস্তু আছে তোৰ কাৰণে এয়া লো বাবাৰ প্ৰসাদ এয়া খালে তোৰ চব ভোক পিয়া নোহাই যাব একদম অমৃত অমৃত কিন্তু এটা কথা ইয়াতে ভাং চাং মিছ কৰিছা নেকি কিবা মই কিন্তু ভাং চাং নাখাওঁ দেই হেই কি ভাং এনে গাখীৰ খাই দি উফ কি শান্তি বে এতিয়া মোৰ ভোকন ঠাণ্ডা পৰি গৈছে এতিয়া ভোকো নাই পেও নাই আচ্ছা কিবা এটা বেলেগ লাগছে দেই এই ভোলানাথেও কি যি দিন বাছি লয় বাপৰে ইমান ভোক লাগছিল আজি মন্দিৰৰ ঘণ্টাটোকো লাৰু যেন দেখছো মই এতিয়া আকৌ ঘণ্টা দুটাকে দেখা পাই আছো মই এতিয়া ঘণ্টা মহাদেৱে ল'বি নেকি তোৰ গাত সেই ঘৰত বল মোৰ গাটো ভাল লগা নাই এতিয়া অলপ ঘৰত যাই মই ঘুমাম গধূলি লগ পাম বল মন্দিৰত যাও তই থাক কিন্তু মনত ৰাখবি একো নাখাবি ব্ৰত ৰাখছা
ঠিকে কৈছিল মই ঠগবে নহয় আৰু কথা কিন্তু দুনিয়াখন ঘূৰিকে আছে এনেকে আব্বা তেন্তে কিয় দেখা পাই আছো মই হে ভোলানাথ ক্ষমা কৰবা প্ৰভু এতিয়া তোমাৰ ভক্তৰ পেটত নিগনি নহয় ডাইনাছৰহে দৌৰি আছে প্ৰভু এতিয়া মোক ক্ষমা কৰবা এতিয়া মোৰ মস্ত ভোক লাগছে এইটো নিশ্চয় লাড্ডুৰ টেমা নহয় এইটো লাড্ডুৰ টেমা দুটাকে দেখা পাই আছো মই আজি ভোলানাথ মোৰ ওপৰত সন্তুষ্ট হৈছে সেইকাৰণে হয়তো মোক আজি এটা জেগাত দুটা টেমা দিছে আজি লাড্ডু খাম আজি মই প্ৰভু লাডুটো খায়ে দাও এইটো না সৌভালতে লাড্ডুৰ টেমা লাইট চাইট বন্ধ কৰি মানুহটো ক'ত কি কৰি আছে ওয়াই কি হল তোৰ দেখলা মহাদেৱে ইমান সোনকালে দৰ্শন দিছি নেকি মুখেদি ফেন উলছি যি হৰ হৰ মহাদেৱ তাত মহাদেৱে লম দিয়া নাই চাৰ্ফে লম দিছি সোপা লাগছি গলত পানী আৰু মাথাটো ঘূৰাইছি লো পানী খা তই সাফ কৰবা খালি এই ফ্ৰিজৰ ওপৰত থোৱা আছিল লাডুৰ টেমা বুলি মই চাফা খাই দিলো হে প্ৰভু সেইটো লাডুত টেমা নাছিলে সাফে আছিল ইয়ে ধৰণী ব্ৰত কেনে গেল মহাদেৱৰ কৃপা পালি নে মই দিয়া গাখীৰৰ প্ৰসাদটো কেনে লাগিল মহাদেৱৰ কৃপাৰ কথা নাজানো ভাই কিন্তু তই দিয়া গাখীৰ খাই মই লাড্ডু বুলি চাৰ্ফ খাই দিলো এতিয়া চাৰ্ফৰ চাফাইত পেটৰ ভিতৰত মহাদেৱ জাগি উঠছি পেটটো এনে লাগছি এতিয়া মানে পেটৰ ভিতৰত একো নাই বেয়া চাফা আজিৰ পৰা শপত খাইছো শিৱৰাত্ৰিত ব্ৰত ৰাখিলেও চাৰ্ফৰ টেমাৰ কাষত মই নাযাওঁ কেতিয়াও আৰু সেই গাখীৰৰ প্ৰসাদটোৰ নামেই নলওঁ বম বম বলে বাপৰে বাপ